নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰষুণৰ বতৰত খোৱা এটা ৰেচিপি। বহুতেই ধুনীয়া হয় এই ৰেচিপিটো খাবলৈ, আৰু পাকঘৰত থকা দুটা তিনিটা বস্তু দি আজিৰ এই ৰেচিপিটো বনাবলৈতো একেবাৰে সহজ আৰু খাবলৈও বিৰাটেই টেষ্টি হয়। কিন্তু বৰষুণৰ বতৰত যেতিয়া গৰম গৰম পকৰীৰ সোৱাদ লোৱা হয় তেতিয়া কেনেকুৱা ভাল লাগে, নহয়নে বাৰু? আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ মাজলৈ। আজিৰ এই ৰেচিপিটো বনাবৰ কাৰণে মই 4টা কেঁচা আলু লৈ লৈছোঁ। আলুকেইটা ভালদৰে ধুই বাকলি গুচাই ল'লোঁ। তাৰপিছত মই আলুকেইটা কাদ্দুকাছ কৰি ল'ম। কাদ্দুকাছ কৰাৰ সলনি আপোনালোকে বইল কৰিও ল'ব পাৰে, কিন্তু কাদ্দুকাছ কৰি বনালে ইয়াৰ সোৱাদটো অকণমান বেছিয়ে ভাল হয়, তাৰ কাৰণে মই কাদ্দুকাছ কৰি লৈছোঁ। আলুকেইটা কাদ্দুকাছ কৰি হোৱাৰ পিছত মই আলুখিনি এতিয়া ভালদৰে দুবাৰ তিনিবাৰ পানীত ভালদৰে ধুনীয়াকৈ ধুই ল'ম। আলুখিনি ধুই হোৱাৰ পিছত এখন কটন কাপোৰ লৈ লৈছোঁ। কটন কাপোৰখনত আলুখিনি ভালদৰে চালি ল'ম, ইয়াত পানী থাকিব নালাগে। পানী থাকিলে আজিৰ এই ৰেচিপিটো বনাবলৈ অলপ অসুবিধা হ'ব। বৰষুণৰ বতৰত বাৰিষা ছিজনত যেতিয়া ফেমিলিৰ লগত সন্ধিয়া সময়ত বনাই পেলাই আপুনি এই ৰেচিপিটো খাব নহয়, ফেমিলিৰ লগত কটোৱা সময়খিনি এনেও বহুতেই বেছি য়াদগাৰ হয়, কিন্তু যেতিয়া এনেকুৱা এটা ৰেচিপি আপুনি খাই তেওঁলোকৰ লগত সময় পাৰ কৰিব নহয়, ইমানেই য়াদগাৰ হৈ যাব যে সেই সময়খিনি পাহৰিবলৈ নোৱাৰিব। ইমানেই ভাল লাগে এই ৰেচিপিটো, আৰু বনাবলৈও একেবাৰে সহজ। অকণমান খালি কষ্ট হয়, অকণমান ভিডিঅ'টো দীঘল হয়, সেইটোৱে আৰু তাৰ বাহিৰে বেলেগ একো নাই। আৰু ইয়াত চাওক আলুখিনি মোৰ কিমান ধুনীয়াকৈ শুকাই গ'ল, দেখি গম পাইছে হয়তো আলুখিনিত অকণো পানী নাই। এতিয়া মই ইয়াত এড কৰি দিছোঁ 4 চামুচ ময়দা। ময়দাৰ পৰিমাণটো আপোনালোকৰ কম বেছি হিচাপতো কৰিব পাৰে। যদি আলুখিনি মিলাওঁতে যদি ময়দাটো কমৰ নিচিনা লাগে তেতিয়াহ'লে আৰু 1-2 চামুচ এড কৰি দিব। লগতে নিমখ এড কৰি দিছোঁ সোৱাদ অনুসৰি, বা আধা চামুচ মই শুকান জলকীয়া গুড়ি পাউডাৰটো হয় নহয়, সেইটোও এড কৰি দিছোঁ। ইয়াত আপোনালোকে বেলেগ কিবা ফ্লেভাৰ দিওঁ বুলি ক'লেও দিব পাৰে, যেনে ধৰক ভাজি থোৱা জিৰা পাউডাৰটো হ'ল, বা জালুকৰ পাউডাৰটো হ'ল, সেইবোৰো দিব পাৰে, কিন্তু মই আজি একোৱেই দিয়া নাই, খালি একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু ইয়াত চাওক মোৰ আলুখিনি আৰু ময়দাখিনি সানি হৈ গ'ল। দেখিছে আপোনালোকে কেনেকুৱা হৈছে ইয়াৰ থিকনেছটো, তেনেকৈ যেনেকৈ আমি পকৰী বনাওঁ নহয়, পকৰী জোখতে হৈ যাব লাগে। আৰু ইয়াৰ পৰা অকণকৈ লৈ আমি সৰু সৰু এটা লাড়ু বনাই ল'ম। আৰু লাড়ুটো বনাবলৈও একেবাৰে সহজ, যেনেকৈ চিম্পুল লাড়ু বনাই নহয় তেনেকৈ লাড়ু বনাই ল'ব। লাড়ুটো বনাই হোৱাৰ পিছত ছাইড কৰি থৈ দিম। আনফালে মই এটা বাচনত 2 চামুচ ময়দা লৈ লৈছোঁ। ময়দাৰ জেগাত আপোনালোকে পিঠাগুড়িও ল'ব পাৰে, শুকান পিঠাগুড়িটো। ময়দাটোত মই অকণমান পানী এড কৰি দিম। পানী এড কৰি পেলাই এইটো একদম পাতলকৈ এটা ঘোল ৰেডি কৰি ল'ম। সেইটো পাতল হ'ব লাগে। ইয়াৰ পানী মোক ইয়াত আধা বাতিতকৈ অকণমান কম পানীৰ প্ৰয়োজন হৈছিলে। আনফালে আজিৰ এই ৰেচিপিটো বনাবৰ কাৰণে মই মেগী ব্যৱহাৰ কৰিছোঁ। মেগীৰ জেগাত আপোনালোকে ব্ৰেড গাম ল'ব পাৰে, বা ভুজিয়া ল'ব পাৰে, বা পাপৰো লৈ ল'ব পাৰে, কিন্তু মই আজি অকণমান বেছি টেষ্টি কৰিবৰ কাৰণে মেগী লৈছোঁ, কাৰণ মেগী দিলে ল'ৰা ছোৱালীবিলাকে বেছিকৈ ভাল পায়। এতিয়া মই মেগীখিনি একদম গুৰিকৈ ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পিছত এটা লাড়ু, যোনটো আমি ময়দাৰ ঘোল ৰেডি কৰি থৈছিলোঁ নহয়, তাত এড কৰি দিম, ডিপ কৰিম। ডিপ কৰি পেলাই ওপৰৰ পৰা মেগী দি পেলাই কোটিং কৰি ল'ম। কোটিং কৰি পেলাই এইটো লগত তেলত দিব লাগিব। আনফালে গেছত তেল গৰম কৰিও ৰাখিব লাগিব। তেলটো একদম পূৰা ধোঁৱা ওলোৱাকৈ গৰম কৰাৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব। এই পকৰীকেইটা বনাওঁতে ধ্যান ৰাখিব, গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰাখিব। হাই ফ্লেমত ৰাখিলে কি হ'ব, ওপৰৰ পৰা প্ৰথমতে লগতে ৰঙা হৈ যাব আৰু ভিতৰৰ পৰা নিসিজিব। আৰু যদি ল' ফ্লেমত বনায় তেতিয়াহ'লে কি হ'ব, ইয়াৰ ভিতৰত তেল বহুত সোমাই যাব। তাৰ কাৰণে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিব। 2 পৰা 3 মিনিটমান সময় লাগিব, বহুত বেছি সময় নালাগে, কাৰণ আলুখিনি আমি কাদ্দুকছ কৰি লৈছিলোঁ যিহেতু। ময়দাখিনিও সিজিবলৈতো সময় নালাগেই। আৰু কালাৰটো আপুনি নিজৰ হিচাপ অনুসৰি দিব পাৰে, ৰঙাও কৰিব পাৰে, বা ব্ৰাউন কালাৰটো উলিয়াই দিব পাৰে। আৰু 1 মিনিটমানৰ পিছত এইটো লৰাই দিব। লৰাই দিয়াৰ পিছত একে ধুনীয়াকৈ একদম মচমচীয়া হোৱালৈকে এইটো ফ্ৰাই কৰি ল'ব। কেতিয়াবা হয়তো গেছৰ ফ্লেমটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই কেতিয়াবা 3 পৰা 4 মিনিট সময়ো লাগি যায়, কিন্তু 4 মিনিট নালাগে, 3 মিনিটমানত এই পকৰীটো ৰেডি হৈ যায়। এনেদৰে যদি পকৰী বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাবচোন, বহুতেই টেষ্টি হয়। অকণমান মেহনত হয় খালি, কিন্তু মেহনতৰ ফলটো সদায় মিঠা হয়, নহয় জানো? যেতিয়া আপোনজনৰ লগত বহি পেলাই মনৰ কথা পতা হয়, তেনেকুৱা যদি আপোনালোকে কিবা এটা খাবলৈও বেছি স্পেচিয়েল বনাই লয় তেতিয়া বেছিয়ে ভাল লাগে, নহয় জানো? এবাৰ এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাবচোন, আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও বহুতেই বেছি ভাল পাব।
লগতে এই পকৰীটো বনাই পেলাই আপুনি 2-3 দিনৰ কাৰণে ষ্ট'ৰ কৰিও ৰাখিব পাৰে। ষ্ট'ৰ কৰোঁতে খালি ফ্ৰিজত ৰাখিব এয়াৰটাইট কণ্টেইনাৰত বন্ধ কৰি। আৰু যেতিয়া আপুনি ল'ৰা ছোৱালীক দিব বা টিফিন ৰেডি কৰিব তেওঁলোকলৈ, তেতিয়া আপুনি ফ্ৰিজৰ পৰা উলিয়াই পেলাই লগত মানে মই ইয়াত আগত যোনটো প্ৰচেছ কৰিম সেই প্ৰচেছটো কৰি পেলাই তেওঁলোকৰ টিফিনত দি দিব পাৰিব। মানে ফটাফট হৈ যাব, 3-4 মিনিট সময় লাগিব সেই কামটো কৰিবলৈ। তাৰ কাৰণে ভিডিঅ'টো আগলৈ চাই থাকক স্কিপ নকৰাকৈ। ইয়াত মোৰ পকৰীখিনি ফ্ৰাই কৰা হৈ গ'ল, এইখিনি মই উলিয়াই ল'লোঁ। আনফালে এটা বাচন লৈ লৈছোঁ, বাচনত মই 2 চামুচ দৈ লৈ লৈছোঁ, সোৱাদ অনুসৰি নিমখ এড কৰি দিছোঁ, 1 চুটকি মানে 1 পিঞ্চ মই হালধি পাউডাৰ এড কৰি দিছোঁ আৰু আধা চামুচতকৈ কম মই জলকীয়া গুড়ি এড কৰি দিছোঁ। আৰু লগতে যোনটো মই ময়দাৰ ঘোল ৰেডি কৰি ৰাখিছিলোঁ নহয়, সেই ঘোলটো অকণমান বেছি হৈ গ'ল, সেইখিনিও মই এড কৰি দিছোঁ। যদি ময়দাৰ ঘোলটো বেছি নহয় তেতিয়াহ'লে আপোনালোকে ইয়াত 1 চামুচ ময়দা এড কৰি দিব পাৰে বা ইয়াত কৰ্ণফ্ল'ৰো এড কৰি দিব পাৰে, বা যদি নাথাকে তেতিয়াহ'লে আপোনালোকে মানে পিঠাগুড়ি 1 চামুচো এড কৰি দিব পাৰে। তাৰপিছত মই ইয়াত অকণমান মেগীও বেছি হৈ গৈছিলে, শুকান মেগী, সেই মেগীকণো এড কৰি দিলোঁ। এইটো ধুনীয়াকৈ ঘলি পেলাই ছাইড কৰি থৈ দিম। আৰু ইয়াত মোৰ গোটেই পকৰীখিনি বনাই হৈ গ'ল, ৰেডি হৈ গ'ল। গোটেইখিনি মই পকৰী উলিয়াই ল'ম আৰু এক্সট্ৰা তেলখিনি ছাইড কৰি পেলাই থৈ দিম। আৰু ইয়াত চাওক মোৰ পকৰীখিনি ৰেডি হৈ গ'ল। এই পকৰীটো আপোনালোকে এনেকৈও খাব পাৰে, টমাটৰ কেটচপৰ লগত বা ধনিয়া পদিনাৰ চাটনিৰ লগত খাব পাৰে। পকৰীখিনি মই ভাঙিও দেখাই দিছোঁ, ভিতৰৰ পৰা কিমান ধুনীয়া কোমল হৈ গৈছে। কিন্তু মই কৈছোঁৱেই নহয়, বাৰিষাৰ বতৰত আপোনজনৰ লগত খোৱাৰ কাৰণে এই পকৰীটো অকণমান স্পেচিয়েলকৈ বনাম। তাৰ কাৰণে মই চেম কেৰাহীটোতে 1 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ পিছত মই তাত 1 চামুচ সৰিয়হ এড কৰি দিছোঁ আৰু 1 চামুচ তিল এড কৰি দিছোঁ। 2টা কেঁচা জলকীয়া দীঘলকৈ কাটি এড কৰি দিছোঁ। অকণমান ফ্ৰাই কৰি ল'ম। 20-30 ছেকেণ্ডমানৰ কাৰণে ফ্ৰাই কৰাৰ পিছত মই ইয়াত যোনটো দৈ ময়দাৰ ঘোল ৰেডি কৰিছিলোঁ নহয়, সেইখিনিও এড কৰি দিছোঁ। আৰু দৈটো যেতিয়া এড কৰিব নহয়, গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব, নহ'লে কিন্তু বন্ধই কৰি দিব এবাৰ। আৰু মানে গেছৰ ফ্লেমটো যদি বেছি থাকে নহয়, হাই থাকে বা অকণমান বেছি থাকে, তেতিয়া মানে দৈখিনি ফাটি যাব পাৰে। আৰু বাচনটো ধুই পেলাই মই অকণমান পানীও এড কৰি দিছোঁ, কাৰণ দৈটো মোৰ ডাঠ লাগিছিলে, সেইকাৰণে মিলাই ল'ম এতিয়া ভালকৈ। দৈখিনিৰ পৰা কেঁচা ফ্লেভাৰটো যোৱালৈকে বেছি সময় নালাগে, 1 মিনিটমানৰ কাৰণে একেৰাহে লৰাই মিলাই থাকিব। মই ইয়াত ওপৰৰ পৰা নৰসিংহ পাত 10টামান লৈ পেলাই ছিঙি পেলাই এড কৰি দিছোঁ। হাতেৰে এইটো মিহিকৈ কাটি পেলাইও এড কৰিব পাৰে। ফ্লেভাৰটো অকণমান টেঙা মিঠা হ'বৰ কাৰণে 2 চামুচ টমাটৰ কেটচপো এড কৰি দিছোঁ। এইটো আপোনালোকে স্কিপো কৰিব পাৰে। টমাটৰ কেটচপটো এড কৰি দিলে ল'ৰা ছোৱালীয়ে বিশেষতে বেছি ভাল পায়। আৰু ভালদৰে মিলাই ল'ম। মিলাই লোৱাৰ পিছত যোনখিনি ফ্ৰাই কৰি থোৱা মানে আলুৰ পকৰীখিনিও এড কৰি দিম। এড কৰি ভালদৰে মিলাই ল'ম। ওপৰৰ পৰা কেইটামান নৰসিংহ পাত আৰু এড কৰি দিছোঁ, বা নৰসিংহ পাতৰ জেগাত আপোনালোকে ইয়াত ধনিয়া পাতো এড কৰিব পাৰে, বা যোনটো পিঁয়াজৰ নলা হয় নহয়, সেই নলাটো মিহিকৈ কাটিও এড কৰিব পাৰে। আপোনালোকক আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। মচমচীয়া পকৰী আমাৰ ৰেডি হৈ গ'ল। এনজয়।